মুহূৰ্ততে মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ ভোলাবৰী অঞ্চলত। ভোলাবৰীৰ ভৰপূৰ গাঁৱৰ এজন যুৱক অমিত জ্যোতি বৰা। তেওঁ APS পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। 35 স্থানত তেওঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। মই তেওঁৰ বাসগৃহত উপস্থিত আছোঁ। মই কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। খুব এটা আনন্দমুখৰ পৰিৱেশ। ইতিমধ্যে গাঁওখনৰ বিভিন্নজন আহিছে খা খবৰ ল'বলৈ। বিগত সময়ছোৱাত তেওঁ 15 বছৰ নেভিত কৰ্মৰত হৈ আছিল আৰু তাৰ পৰা অৱসৰ গ্ৰহণ কৰি পুনৰ আন এক সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। মই পোনে পোনে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। সফলতা কেনেকুৱা অনুভৱ, কি ক'ব? নমস্কাৰ, মই ND24 সমূহ কৰ্তকলৈ ধন্যবাদ জনাইছোঁ আপোনালোক অহাৰ কাৰণে। আৰু খুব ভাল লাগিছে, এটা সপোন জীয়াই থকাৰ নিচিনা লাগিছে। আৰু এইখিনি সময়তে মই সকলোকে ধন্যবাদ জনাম, মা দেউতা, মোৰ শিক্ষাগুৰু, মোৰ বন্ধুবৰ্গ আৰু যিয়ে মোক এই যাত্ৰাত সহায় কৰিছে সকলোলৈকে। প্ৰস্তুতি কেনেদৰে চলাইছিলে? হয়, প্ৰস্তুতিৰ কথা ক'ব গ'লে মই ধৰক হায়াৰ ছেকেণ্ডেৰী যেতিয়া পঢ়ি মই নেভিত গৈছিলোঁ আৰু নেভিত যোৱাৰ সময়ত সেই সময়ত মই পঢ়িব পৰা নাছিলোঁ, যদিও মনত আছিলে প্ৰশাসনিক কথাটো। কিন্তু তাৰপাছত মই তাৰ পৰা অ'পেন ইউনিভাৰ্চিটি সেই সময়তে পঢ়ি আছিলোঁ, গ্ৰেজুৱেশ্যন কৰিলোঁ। আৰু তাৰপিছত ৰিটায়াৰ হোৱাৰ পিছত ভাবিলোঁ মোৰ ওচৰত যেতিয়া সময় আছে আৰু লাহে লাহে মই প্ৰিপেৰেশ্যন কৰিলোঁ। খুব বেছি পঢ়া নাছিলোঁ, দিনে 1 ঘণ্টা বা 1.5 ঘণ্টাহে পঢ়িছিলোঁ, ৰাতি অকণমান পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। আৰু তাৰপিছত প্ৰিলিমছ দিওঁতে ঘৰৰ পৰা বাৰু ঠেলি হেঁচিয়ে পঠাইছিলে, যা পৰীক্ষা দেগে। মোৰ দিবৰ মন নাছিলে, খুব ধৰক প্ৰিপেৰেশ্যন নাছিলে। আৰু তাৰপিছত প্ৰিলিমছ দিয়াৰ পিছতহে মই মেইনছৰ কাৰণে ভাবিছিলোঁ যে ৰিজাল্ট আহিলে তাৰপিছতহে মই মেইনছৰ কাৰণে পঢ়িছিলোঁ। আৰু সেইকাৰণে মই ভাবোঁ সকলোৱে পাৰিব, মই যদি পাৰিছোঁ। কালি ফলাফল লাভ কৰাৰ মুহূৰ্তটো কেনেকুৱা আছিল? ফলাফল লাভ কৰা মুহূৰ্তত মই ভাবিছিলোঁ কেইদিনমান লাগিব চাগে সময়, ইমান সোনকালে ৰিজাল্ট দিব বুলি ভবা নাছিলোঁ। ঘৰত অহা বছৰৰ কাৰণে যিহেতু গাঁৱৰ কথা, সেইকাৰণে খেতি বাতিত জড়িত, খেতি কঠীয়া লৈ আছে, কঠীয়া লৈ কাৰণে ময়ো সহায় কৰি আছোঁ। ঘৰত সকলোৱে কঠীয়া ধান মাৰি আছে আৰু গা পায়ে ধোৱা নাই মই। তেতিয়া হঠাৎ ছাৰ এজনে ফোন কৰিলে যে ৰিজাল্ট দিছে দেখোন, তোৰ নামটো দেখা নিচিনা লাগিছে, হয়নে নহয় তোৰ নামটো চাচোন। আৰু কনফিউজন হয় মোৰ নামটো আৰু উপাধিটো লৈ, সেইকাৰণে তাৰপিছত মই মানে চাব পৰা নাই, মোৰ অকণমান কঁপনি উঠাৰ নিচিনাও লাগিছে। আৰু তাৰপিছত দেখিলোঁ হয় মোৰ নামটো আছে, আৰু দেউতাক মানে ফূৰ্তি কৰি কৈছোঁ আৰু যে নামটো আহিছে, আপোনালোকে চাওক, ফূৰ্তি কৰি। দেউতাই লগে লগে বৌ মানি থৈছিলে আগতে, এটা মনত আছিলেই যে পৰীক্ষা যেতিয়া ভাল হৈছে সকলোখিনি এটা বিশ্বাস এটা আছিলে। আৰু দেউতাই তেতিয়া বম ফুটাইছে, খুব আনন্দ ফূৰ্তি কৰিছে, ওচৰৰ পাজৰ সকলো আহিছে, সেইটোৱে। আৰু চৰকাৰলৈ মই ধন্যবাদ জনাব পাৰিম, ইমান নিকাকৈ হোৱাৰ কাৰণে, যে আমি ভাবিব পাৰিলোঁ মোৰ নিচিনা গাঁৱৰ ল'ৰা এটাই চাকৰি পালোহেঁতেন। আগতে হোৱা হ'লে চাগে আমি সেইটো ভাবিবও নোৱাৰোঁ। ইমান এখন ভিতৰুৱা গাঁৱৰ পৰা এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। হয়, ভিতৰুৱা গাঁও আচলতে শিক্ষা পৰিসৰ হৈছে, ইউটিউব হৈছে, বা সেই সময়ত সকলোৱে আজিকালি সমলবিলাক পোৱা যায় অনলাইনত। আৰু সেইকাৰণে মই ভাবোঁ মোৰ জৰিয়তে বাকী আমাৰ অঞ্চলৰ যি গাঁৱলীয়া অঞ্চলৰ লোকসকল, তেওঁলোকে ভাবিব পাৰিব, এটা চিন্তা কৰিব পাৰিব যে গাঁৱৰ পৰাও পৰা যায়। বা তেওঁলোকে ভাবে যে টাউনত কোচিং কৰিলে বা প্ৰাইভেট স্কুলত পঢ়িলে পাৰিব, সেই কথাৰ কাৰণে। সেইটোৱে মই আচলতে বেছি সফলতা বুলি মই ভাবোঁ এই কথালৈ। নতুন চামক কি আহ্বান জনাব? নতুন চামক মই ক'ব খুজিম, যেতিয়া সৎ আৰু নিকা ধৰণে হ'ব ধৰিছে, আপোনালোক আগবাঢ়ি আহক আৰু পঢ়ক ভালকৈ, প্ৰিপেৰেশ্যন কৰক আৰু সকলোৱে সফল হওক। হয়, তেখেতৰ পিতৃও আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব দেউতা, পুত্ৰৰ সফলতা কেনেকুৱা অনুভৱ এই মুহূৰ্তত? নমস্কাৰ। মোৰ ল'ৰাৰ সফলতাটো মই অতিকৈ সুখী। ইয়াৰ বাবে মই সমূহ কৰ্মকৰ্তা তথা গাঁৱৰ ৰাইজ, শুভাকাংক্ষীসকলৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সি নৌসেনাৰ পৰা আহি যেতিয়া অসমৰ এটা প্ৰশাসনিক বিষয়াজন হোৱাৰ এটা সৰুৰ পৰা এটা হেঁপাহ আছিলে, সেই হেঁপাহটো সি আজি পূৰণ কৰিলে। আৰু মই তাৰ বাবে তাৰ ৰিজাল্টটো পাই সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। তেওঁৰ মাতৃও আছে, কেনেকুৱা অনুভৱ? পুত্ৰৰ খুব এটা সফলতা, কেনেকুৱা অনুভৱ, কি ক'ব? মই বৰ আনন্দ হৈছোঁ। হ'লেও আৰু ইমান গাঁৱলীয়া পৰিৱেশৰ পৰা ইমান কষ্ট কৰি ঘৰ বাৰী আৰু ৰাস্তা পদূলি নাই তেনেকৈ, ৰাতিও কেতিয়াবা তেনেকৈ শুই থাকোঁতে লাইট জ্বলি থাকে, চাওঁ ই পঢ়িয়ে আছে হ'বলা, পঢ়িছে, যথেষ্ট কষ্টও কৰিছে বাৰু সি। আৰু আমিও তেনেকৈ আশাও কৰিছিলোঁ, সিও বৰ আশা কৰি আছিলে। আজি 15 বছৰ কিতাপৰ লগত জড়িত নাই, এতিয়া যে অকণমান চেষ্টা কৰি অকণ সি সফলতা আমাক দেখুৱাব পাৰিছে, তাৰ বাবে তাক আমি ধন্যবাদ দিছোঁ। আৰু ইয়াতো আমি সুখী হৈছোঁ। আৰু গাঁৱৰো ইয়াকে দেখি 4-5জনো যাব পাৰিব, গ'লে আমাৰ গাঁওখনো অকণমান অঞ্চলটো অকণমান পোহৰ দিব বুলি আমি আশা কৰিছোঁ। তেওঁৰ পত্নীও আছে, কেনেকুৱা স্বামীৰ সফলতা, কেনেকুৱা অনুভৱ, কি ক'ব? ভাল লাগিছে তেওঁৰ সফলতাত। ঘৰৰ মানুহখিনিও বহুত সুখী, গাঁৱৰ মানুহখিনিও সুখী পাইছে। মানে
যিমান যি হ'লেও ইমান এখন গাঁৱলীয়া পৰিৱেশৰ পৰা তেওঁ ইমান এটা ডাঙৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে, সেইকাৰণে মনটোও ভাল লাগিছে। তেওঁ যেতিয়া চাকৰিত আছিলে নেভিত, তেতিয়া তেওঁ প্ৰায়ে কয় মোৰ APSC দিব মন আছে, APSCৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব। বেংকৰ কাৰণেও কৰি আছিলে, কিন্তু APSCৰ কাৰণে তেওঁ বিশেষকৈ কয় মানে ভাল অফিচাৰ এজন হোৱাৰ মোৰ মন আছিলে, সেইকাৰণে তেওঁ তাৰ ফল আজি পাইছেও, সেই কষ্টৰ ফল আজি পাইছে, সেইকাৰণে মনটো বহুত ভাল লাগিছে। হয়, পৰিয়ালটোত ইতিমধ্যে আনন্দৰ বন্যা, পুত্ৰৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। নেভিত জড়িত হৈ আছিল বিগত 15 বছৰ, আৰু সেই 15 বছৰ কাল তেওঁ নেভিত জড়িত হৈ তাৰ পৰা অৱসৰ গ্ৰহণ কৰি পুনৰ তেওঁ APS পৰীক্ষাত উত্তীৰ্ণ হৈছে সফলতাৰে। 35 নম্বৰ স্থানত তেওঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমি ND24ৰ জৰিয়তে এই নাৰায়ণপুৰৰ ভোলাবৰী অঞ্চলৰ এই অমৃতজ্যোতি বৰাৰ ঘৰৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।